নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল 2025-2026 হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ যিবোৰ ভাইটি ভণ্টিয়ে 2025 বৰ্ষত ডিফাৰেণ্ট স্কলাৰশ্বিপত এপ্লাই কৰিছিলা তাৰে মাজত মেইন এটা স্কলাৰশ্বিপ হ'ল পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ আৰু ইয়াতে তোমালোকে চাব পাৰিছা তোমালোকৰ স্ক্ৰীনত ডমিচাইল ষ্টেট অভাৰভিউ 2025 AY এনুৱেল ইয়াৰ 2025-2026 আৰু ইয়াতে মই অসম মাৰিছোঁ আৰু ইয়াতে ছাবমিট মাৰিছোঁ টোটেল অসমৰ বাবে ডিফাৰেণ্ট স্কিমৰ বাবে 152.69 crore টকা চেংচন হৈছে আৰু আজি কথা পাতিম OBC পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপৰ কিমান টকা চেংচন হৈছে আৰু যদি কোনোবাই পইচা পাইছা প্লিজ কাইণ্ডলি জনাবা অসমৰ ইয়াতে চোৱা ফাৰ্ষ্ট অফ অল কথা মই দেখাবলৈ চেষ্টা কৰিছোঁ ফাৰ্ষ্ট অফ লাইন চিৰিয়েল নম্বৰ 25 পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ইয়াতে ভেৰিফাইড ষ্টুডেণ্ট অনলি ভেৰিফাইড হৈছে দেই 68,123 ষ্টুডেণ্ট পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপৰ যিখিনি ষ্টুডেণ্ট আছে তোমালোকৰ ভেৰিফাইড হৈছে 68,123 ইয়াৰ মাজতে ধৰা 20,000 মান ষ্টুডেণ্ট আউট হ'ব কিয়নো চিলেকশ্যন পাব যিখিনি ষ্টুডেণ্টে চিলেকশ্যন পাব সেইখিনিয়ে পইচা পাব চ' চিলেকশ্যন ধৰা 30,000 to 40,000 ষ্টুডেণ্টে চিলেকশ্যন পাব তাৰে পিছত ইয়াতে পে'মেণ্ট কিমানখিনি কৰিব 4,28,92,318 rupees পে'মেণ্ট কৰিছে অলৰেডি ৰিলিজ কৰিছে এতিয়ালৈকে ষ্টুডেণ্টে পইচা পোৱা নাই যদি কোনোবাই পাইছা কাইণ্ডলি জনাবা চ' বহুতে সুধি আছিল দাদা পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপৰ কিমান টকা চেংচন হৈছে বা আমি পইচা কেতিয়া পাম চ' তোমালোকৰ সকলোকে কৈছোঁ কথাখিনি শুনিবা টোটেল এপ্লিকেশ্যন ৰিচিভ কৰিছিলে 76,903 আৰু তাৰে মাজত 68,000 ভেৰিফাইড হৈছে আৰু তোমালোকৰ কাৰণে যিখিনি ষ্টুডেণ্ট চিলেকশ্যন হ'ব সিহঁতৰ কাৰণে 4,28,93,318 rupees চেংচন হৈছে অলৰেডি ৰিলিজ হৈছে ডিছবাৰ্চমেণ্ট মানে ৰিলিজ হোৱা চ' ৰিলিজ হৈছে চ' তোমালোকৰ কোনোবাই যদি পইচা পাইছা প্লিজ কাইণ্ডলি জনাবা পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ আৰু মই লগতে দেখাই দিছোঁ এই ভিডিঅ'ত যিহেতু আহিছোঁ ইয়াতে চ' ইয়াতে পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ প্ৰি মেট্ৰিক OBC স্কলাৰশ্বিপ সিহঁতৰো পইচা ৰিলিজ হৈছে 9 and 10 ষ্টুডেণ্টৰ যিখিনি ষ্টুডেণ্ট 94,36,000 প্ৰি মেট্ৰিক OBC স্কলাৰশ্বিপৰো পে'মেণ্ট ইতিমধ্যে ৰিলিজ হৈ গৈছে প্ৰি মেট্ৰিক OBC স্কলাৰশ্বিপ যিসকলে প্ৰি মেট্ৰিক কৰিছিলা এণ্ড পষ্ট মেট্ৰিক দুইটা যিসকলে কৰিছিলা তোমালোকৰ পইচা ৰিলিজ হৈছে অতি সোনকালে তোমালোকে পইচা পাই যাবা ৰিনিউৱেলৰো মেছেজ আহি আছে বহুত ষ্টুডেণ্টৰ কাইণ্ডলি তোমালোকে এতিয়া ৰিনিউৱেল নকৰিবা মোৰ বিনম্ৰ অনুৰোধ তোমালোকে আগষ্টত ৰিনিউৱেল কৰিবা কিয়নো বৰ্তমান তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটি বৰ্তমান বিজি আছে কি কৰিবলৈ এডমিশ্যন কৰিবলৈ চ' তোমালোকৰ যিসকলৰ ৰিনিউৱেল আহিছে প্লিজ কাইণ্ডলি ধৈৰ্য ৰাখা তোমালোকে আগষ্টত ৰিনিউৱেল কৰিবা আৰু পইচা পাইছানে নাই প্লিজ কাইণ্ডলি জনাবা মেক্সিমামে পইচা পোৱা নাই এতিয়ালৈকে মই যিমান দূৰ জানো কোনেও পইচা পোৱা নাই বাট তোমালোকে অতি সোনকালে OBC স্কলাৰশ্বিপৰ পে'মেণ্ট পাবলৈ গৈ আছা কিয়নো পইচা ৰিলিজ হৈছে মই আগতো দেখাইছিলোঁ বহুতে কমেণ্ট কৰাৰ কাৰণে দাদা OBC স্কলাৰশ্বিপ কৰিছোঁ কিন্তু আমি পইচা পোৱা নাই বা ৰিনিউৱেলৰ মেছেজ আহিছে চ' ৰিনিউৱেলৰ মেছেজ আহিছে সেনেকৈ থাকিব দিয়া ৰিনিউৱেল কৰিবা আগষ্টত কৰিবা বাট পইচা ইমানখিনি ৰিলিজ হৈছে পষ্ট মেট্ৰিকৰ কাৰণে 4,28,92,000 মই জনাইছোঁ আৰু প্ৰি মেট্ৰিক OBC 9 আৰু 10 কাৰণে 94,36,000 অ'কে এইখিনি পইচা পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপৰ ৰিলিজ হৈছে আৰু কিবা জানিবলগীয়া থাকিলে বেলেগ স্কলাৰশ্বিপৰ বিষয়ে জনাবা কমেণ্টত জনাবা নিশ্চয় মই জনাবলৈ চেষ্টা কৰিম অ'কে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে